নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ এটা ঘৰ ভাঙি আছে দুই টিক্কাই। এই ঘৰটোৰ কাষতে আমাৰ এটা কেঁচা টেম্পৰী ঘৰ আছিলে। আমাৰ ঘৰ মানে ইয়াতে বাবু দেখিছেনে, বাবুহঁতৰ ঘৰ আছিলে। এই কাষৰ ৰুমটো তেওঁলোকে আছিলে আৰু কাষত এইটো কিটচেন বনাই লৈছিলে তেওঁলোকে। 2016 চনৰ আগষ্ট মাহতেই তেওঁলোক আমাৰ ঘৰলৈ আহিছিল। কিন্তু তেওঁলোকৰ লগত আমাৰ কোনো ধৰণৰ তেজৰ সম্পৰ্ক নাছিল। তথাপিও অতিকে আপোন আৰু ঘৰটো লাহে লাহে ভাঙিছে। আমাৰো মনবোৰ দুখ লাগিছে। তেওঁলোকৰে বস্তু চোতালত থৈ আছে আৰু এই সুদীৰ্ঘ 8 বছৰ তেওঁলোকে আমাৰ ঘৰত আছিলে আৰু নিজৰ ককাই ভাইৰ দৰে আছিলে। আৰু আজি ঘৰটো ভাঙি হঠাৎ যাবলৈ আৰু এই বেৰখিনি দেখুৱাইছোঁ আপোনালোকক। বেৰখিনি কি হয় চাওকচোন, ইকৰাৰ বেৰ। এই ওপৰৰ বেৰখন ইকৰাৰ বেৰ। আজিকালিতো ইকৰা পাবলৈ নাই। কোনে কেতিয়া এই বেৰখন বনাইছিলে আমিও মনত নাই। তাৰপিছতে বস্তু কঢ়িয়াওঁতে সন্ধিয়া পালেহি আৰু এইটো লাষ্ট টিপ বস্তু কঢ়িওৱা। শেষবাৰৰ কাৰণে তেওঁলোকে শেষ বস্তুখিনি উঠাইছে আৰু আজিৰ পৰা আমাৰ ঘৰৰ 3জন সদস্য কমি যাব। তেওঁলোকে নতুন ঘৰলৈ গৈছে, টাউনলৈ গৈছে, কাৰণ বাবু পঢ়া শুনাৰ কথা আছে। আমাৰ ইয়াৰ পৰা অলপ কষ্ট অহা যোৱা কৰাত। আৰু এইখন ভাইটিৰ গাড়ী আৰু শেষবাৰৰ বস্তুখিনি উঠালে তেওঁলোকে। একদম পেকিং হৈ গ'ল, যাবলৈ সাজু। জাষ্ট তেওঁলোকে কিবা এটা নিয়ম কৰি আছে আৰু এয়া বস্তুখিনি লৈ শেষবাৰৰ গাড়ীখন গৈছেগৈ। আৰু আমাৰো দুখ লাগিছে। ইমান দিন এঘৰ মানুহ যেতিয়া আপোনাৰ ঘৰতো থাকিব, তেতিয়া গ'লে অভিয়াছলি দুখ লাগিব। ৰিপনে কান্দি মেলি শেষ কৰি গৈছেগৈ আৰু ময়ো ভাবিলোঁ মই থৈ আহোঁগৈ তেওঁলোকক। আৰু এখন সিহঁতৰে গাড়ী ব্ৰিজা অলপ দিন হৈছে লোৱা, আৰু গাড়ীখন চলাই ময়ো আগবঢ়াই থৈ আহিবলৈ গৈছোঁ। আৰু নতুন ঘৰত তেওঁলোকক থৈ আহি কাৰণ ওপৰ মহলত থাকিব আৰু বস্তুখিনি ওপৰলৈ কঢ়িয়াবলৈ টান। আৰু আমিও যাবলৈ লৈছোঁ। আৰু এইটো হ'ল তেওঁলোকৰ নতুন ৰুম, সুন্দৰ ৰুম। এটা পুৰণা ঘৰ আছিলে আৰু এই ৰুমটো চাওক কি ধুনীয়া। 3টা বেডৰুম, 3টা ৰুম আৰু এটা কিটচেন, এটা লেট্ৰিন বাথৰুম, তাৰ তলখন টাইলছ। খুব কম দামতে তেওঁলোকে এইটো ভাড়া পাইছে। আৰু ঢকুৱাখানা টাউনৰ একদম নিচেই কাষতে, ঢকুৱাখানা মাজুলী ষ্টেট হাইৱেৰ একদম কাষতে। আৰু ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে।